হেল্ল' এভৰিৱান, দেখিছেনে কুচত মেক্সক লৈ বাখৰে মই স্কুটি চলাই কলৈ যাবলগীয়া হৈছে। এয়া দেখিছে, আমি দুয়ো মেক্সক লগত লৈ আমাৰ ৰাজ্যিক পশু চিকিৎসালয়খনলৈ যাবলগীয়া হৈছে। মেক্স মানে আমাৰ মৰমৰ কুকুৰটো। আপোনালোকক কালি তাক দেখাইছিলোঁ নহয়। কিনো হ'ল জানো, কালি ৰাতি এবাৰ সি বমি কৰিলে। বমি কৰিছিলে যদি মই বিশেষ গুৰুত্ব দিয়া নাছিলোঁ। মই ভাবিছোঁ তাৰ গেছ হৈছে, ৰাতিপুৱালৈ ভাল হ'ব। যিহেতু এবাৰহে বমি কৰিছে, ৰাতিপুৱা শুই উঠি দেখিছোঁ সি কোনো বস্তু খাবলৈ মন কৰা নাই আৰু তাৰ গাটো অলপ গৰম গৰম। সেয়ে ভাবিলোঁ ৰখি থকা কথা নহয়, ব'ল বাখৰ স্কুটিতে তাক লৈ আমি ডক্টৰৰ ওচৰলৈ যাওঁ। কাৰণ পৰীক্ষাও চলি আছে ল'ৰা ছোৱালী, তাতে তাৰো গা বেয়া। আহি ডক্টৰক দেখালোঁ। ডক্টৰে এইখিনি দৰৱ দিলে। দিয়াৰ পিছত কৈছে তাক 2টা স্লাইন দিব লাগিব। এয়া আমি স্লাইনৰ কাৰণে তলিখনত তুলি দিলোঁ। তাতে পেপাৰ 2খনো পাৰি দিছোঁ দেই, বেলেগ বা কোন হৈছিলে গমটো নাপাওঁ ন। আহি পাই মেক্সলৈ বেয়াও লাগিছে। মই ভবাই নাই তাৰ যে গাটো ইমান বেয়া হৈ আছে। কালি কিন্তু অকণমান দিনত মোৰ মনটো মাৰি মাৰি আছিলে। এয়া ডক্টৰে দিয়া দৰৱখিনি চাওকচোন কিমানখিনি দিছে। তাকতো আমি সাধাৰণ বেমাৰ বুলি ভাবিয়ে এবেলা ঘৰত ৰখালোঁ। এয়া দাদা দুজন আহি পেলাই দৰৱখিনি উলিয়াই দিলে। তাক বোলে এটা স্লাইন ফিট কৰিব লাগিব। মই মেক্সক বুজাই আছোঁ, মেক্স তোমাৰ গাটো বেয়া হৈছে, তুমি স্লাইন ল'ব লাগিব, অকণমানো আমনি নকৰিবা দেই। এয়া ভাইটিটোৱে আহি ধুনীয়াকৈ স্লাইনটো ফিট কৰিছে। সি অকণমান ভয় খাইছিলে কাৰণ জীৱনত প্ৰথম লৈছেতো। তাৰপিছত কিন্তু সি বৰ শান্ত হৈ দিলে। ধুনীয়াকৈ স্লাইনটো পাছ হৈ আছে আৰু মোকো ভাইটিজনে কৈছে, বাইদেউ আহক আপুনি এনেকৈ ধৰিব লাগিব ভৰিটো, কাৰণ তাক ভৰিটো লৰাবলৈ নিদিব। মই ভৰিটো ধুনীয়াকৈ ধৰি দিছোঁ যাতে সি নলৰাকৈ থাকে আৰু ধুনীয়াকৈ স্লাইনটো পাছ হৈ গৈ থাকে। স্লাইনটো গৈ থাকোঁতে সি কিন্তু বৰ ধুনীয়াকৈ শুই থাকিলে জানেনে। আৰাম পাইছে নিশ্চয় মনতে ভাবিছোঁ। এয়া চাওক স্লাইনটো তাৰ ধুনীয়াকৈ গৈ আছে। বাখৰ আৰু মই তাক মৰম কৰি কৰি ৰখি আছোঁ। প্ৰায় আধা ঘণ্টামানৰ পিছত তাৰ স্লাইন শেষ হ'ল। এনেদৰে তাৰ 5 দিন এটা কোৰ্চ কৰিব লাগিব। তাৰপিছত দেখিছোঁ মই হস্পিটেলখনত ইমান কুকুৰ আহিছে, চবৰে একেটাই বেমাৰ। এইজনী আমাৰ কাষতে এজনী আছে চাওকচোন, তাইও ছেইম কণ্ডিশ্যন, বমি আৰু লেট্ৰিন। হস্পিটেলখন গৈ এটা কথাই অনুভৱ কৰিলোঁ, যদি আমি সঠিক সময়ত সঠিক ব্যৱস্থা ল'ব পাৰোঁ, হয়তো জীৱ জন্তুখিনিও আমি মানুহৰ দৰে হেৰুৱাবলগীয়া নহয়। মানুহক যিদৰে মৰম কৰোঁ জীৱ জন্তুকো কৰিব লাগে। ধন্যবাদ। সকলো ভালে